জীৱনত অকমান শান্তিৰ অনুভৱ কৰিব লোৱাৰ লগে লগে প্ৰকট হৈ যায় আমাৰ এটা অসুৰূপী এক্সাম। বিচনাত মজাছে শুই ৰিল স্ক্ৰল কৰাৰ যিটো শান্তিৰ অনুভূতি সিটো যেন আজি ক'তবা লুপ্ত। কিন্তু আমিবোৰ হৈছো নিলাজ, যিমানে যি নহওক কিয় ৰিলটো আমি স্ক্ৰল কৰিমে আৰু এক্সামত লিখি থৈ আহিম চিক টাপাক দমদম। কিন্তু এয়া কেৱল মোৰ প্ৰব্লেম নহয়, মই বিশ্বাস কৰো আমাৰ গোটেই অসমতে এই সমস্যাটো নিশ্চয় সিঁচৰিত হৈছে। এনেই আজি প্ৰথম পৰীক্ষাটো, তাতে আৰু এই দবাপিটা বৰষুণ, যেন ভগৱানেও চিগনেল দিছে তই ঘৰতে শুই থাক। পিছে কলেজলৈ সোমায়ে এইখন দেখি মনত অকমান জোশ জাগিলে। মনটোও ক'লে যে ভাইয়া অল ইজ ৱেল। এতিয়া পৰীক্ষাৰ আগত অলপমান পঢ়াৰ নাটক নকৰিলে হ'বনে বাৰু? আৰু ইজ নাটক কে চক্কৰ মে দুই এটা ইম্পৰ্টেণ্ট কুৱেশ্যনো আমি ডিছকাছ কৰি ল'লো। পৰীক্ষাত জানেনে সেইবোৰে আহিলে। এনেকুৱা ধৰণৰ সুবিধাজনক বন্ধু বান্ধৱী থাকিলে আৰুনো জীৱনত কি লাগে? আপোনালোকেও বাৰু পৰীক্ষাৰ আগত এনেকে গ্ৰুপ ডিছকাছন কৰে নেকি? জনাবচোন কমেণ্ট বক্সত। এতিয়া মই বোলো পঢ়া শুনা বাদ দি মিনি ব্লগছৰ কাৰণে দুটামান ক্লিপে লওঁ বাপ্পেকে, এটলিষ্ট কিবা এটা কামতটো দিব। ইফালে আকৌ আমাৰ মহিলা মণ্ডলে টেনচনত একেবাৰে থাকিবই পৰা নাই। আৰু ইফালে নীলাজ মই ইমান ভালকে নপঢ়িলেও ফুল কনফিডেন্স। আপুনিও বাৰু